Good morning all my dear friends. আপোনালোকে চাই আছে বাজিংডবাৰ অমৰপুৰৰ খ্ৰীষ্টজ্যোতি সেকেন্ডাৰী স্কুলৰ ছুটি হোৱা এই ষ্টুডেণ্টসকলক আপোনালোকে এই স্ক্ৰীনত দেখি আছে। এই স্কুলত টোটেল অৰ্থাৎ মুঠ ষ্টুডেণ্ট 1000 আছে বুলি এওঁলোকে জনাইছে। এই স্কুলত ইমানেই শিক্ষা দীক্ষা ভাল আৰু ইয়াতে ফাইনাল এক্সাম অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিয়াৰ কাৰণে ব্যৱস্থা আছে আৰু ইয়াত পঢ়ুৱা ষ্টুডেণ্টসকলৰ এনেকুৱা ফেচিলিটি আছে যে ক্লাছ 9 আৰু 10ৰ কাৰণে ইয়াত টিউচন ল'ব পাৰে আৰু যিকোনো ক্লাছৰ ষ্টুডেণ্ট সকলক উইক হোৱাৰ কাৰণে অৰ্থাৎ দুৰ্বল হোৱাৰ বাবে ইয়াত টিউচন লোৱাৰ ব্যৱস্থাও ইয়াত আছে। আৰু যেটো আপোনালোকে ইয়াত দেখি আছে স্ক্ৰীনত দেখি আছে এই স্কুলৰ পিছফালে 3 তলা বিল্ডিং আছে আৰু এই 3 তলা বিল্ডিঙত এই খ্ৰীষ্টজ্যোতি সেকেন্ডাৰী মিছনৰ ক্লাছ লোৱাৰ কাৰণে পিছত ব্যৱস্থা কৰা হ'ব বুলি এখেতসকলে আমাক জনাইছে। ইয়া ফুল স্ক্ৰীনত আপোনালোকে দেখি আছে খ্ৰীষ্টজ্যোতি মিছনৰ দৃশ্যাংশ। ইয়া চাওক এই পিছফালে এনেকুৱা 3 তলা বিল্ডিং আছে। আৰু ইয়াত লিখা পঢ়াৰ বাবে ব্ৰেঞ্চবোৰ এনেকুৱা মজবুতকৈ বনোৱা হৈছে যাতে নাবাগৰেও আৰু লৰচৰ নহয়। ইয়াত লৰে বনোৱা হৈছে আৰু ইয়াৰ যেটো খিৰিকীবোৰ এনেকুৱা ধুনীয়াকৈ গ্ৰিল দিয়া আছে। জয় হিন্দ, নমস্কাৰ।